নমস্কাৰ বন্ধুসকল, আজি হৈছে বৃহস্পতিবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টাঙালি বান্ধি সাজু হৈছে বিজেপি। সাজু হৈ উঠিছে প্ৰায় সম্ভাৱ্য প্ৰাৰ্থীৰ নামৰ তালিকা। ২৬টা সমষ্টিত কোনে কোনে লাভ কৰিব প্ৰাৰ্থিত্ব। ডুমডুমাত ৰূপেশ গোৱালা, মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মা, নাহৰকটীয়াত তৰংগ গগৈ, টিংখঙত বিমল বৰা, খোৱাঙত চক্ৰধৰ গগৈ, ঢকুৱাখানাত নৱকুমাৰ দলে, লখিমপুৰত মানৱ ডেকা, ডিমৈত সুশান্ত বৰগোহাঁই, মহমৰাত যোগেন মহন, গোলাঘাটত অজন্তা নেওগ, সৰুপথাৰত বিশ্বজিৎ ফুকন, বৰহমপুৰত জিতু গোস্বামী, নওগাঁ বটদ্ৰৱাত ৰূপক শৰ্মা, মৰিগাঁৱত ৰামাকান্ত দেউৰী, জাগিৰোডত পীযুষ হাজৰিকা, নদুৱাৰত পদ্ম হাজৰিকা, ঢেকিয়াজুলিত অশোক সিংহল, টিহুত চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰীত জয়ন্ত মল্ল বৰুৱা, ৰঙিয়াত ভৱেশ কলিতা, কমলপুৰত দিগন্ত কলিতা, জালুকবাৰীত ড হিমন্ত বিশ্ব শৰ্মা, বজালীত ৰঞ্জিত কুমাৰ দাস, হাফলঙত নন্দিতা গাৰলুছা, লখিমপুৰত কৌশিক ৰায়, পাথাৰকান্দিত কৃষ্ণেন্দু পালে প্ৰাৰ্থিত্ব লাভ কৰিব বুলি সম্ভাৱনা পোৱা গৈছে। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। অখিল গগৈয়ে মন্তব্য কৰে যে মিয়াক কষ্ট দিবলৈ নহয়, বাংলাদেশী দেশত খেদিবৰ বাবেহে আপোনাক মুখ্যমন্ত্ৰী পাতিছোঁ। বাংলাদেশীক খেদিব নোৱাৰি। অসমৰ বাংলাদেশীক অনাৰ ঠিকা লৈ ধৰ্মৰ নামত আবোল তাবোল বকিছে বুলি মুখ্যমন্ত্ৰীৰ আক্ৰমণ অখিল গগৈৰ। আৰু তেখেতে কয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ মুখ্যমন্ত্ৰীৰ আসনখন একেবাৰে অপবিত্ৰ কৰি পেলালে। কাজিৰঙাৰ এক সংবাদমেলত এইদৰে অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ উঠিল ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ। বুধবাৰে কাজিৰঙাৰ দুৰ্গাপুৰ গাঁৱত অৱস্থিত জাতীয় অৰ্কিড উদ্যানত আয়োজিত সংবাদমেলত মিয়া ৰিক্সাৱালাক ৫ টকাৰ ঠাইত ৪ টকা ভাড়া দি কষ্ট দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনোৱাৰ প্ৰসংগত বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰে। আৰু বন্ধুসকল, আন এক গুৰুত্বপূৰ্ণ খবৰলৈ যোৱাৰ আগতে খবৰসমূহ সদায় পাই থাকিবৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহি গ'ল যান-বাহন চলাচলৰ নতুন নিয়ম। ১ ফেব্ৰুৱাৰীৰ পৰা নতুন নিয়মেৰে চলিব লাগিব যান-বাহন। যান-বাহনৰ ভিৰ কমাবলৈ বলৱৎ হ'ব নতুন নিয়ম। পুৱা ৮ বজাৰ পৰা ১১ বজালৈ আৰু বিয়লি ৫ বজাৰ পৰা ৯ বজালৈ চলিব নোৱাৰিব কোনো গধুৰ যান-বাহন। পিক-আপৰ চলিব নোৱাৰিব গধুৰ যান-বাহন। স্কুল-কলেজৰ যান-বাহন, অফিচ-কাছাৰীৰ যান-বাহনৰ বাবে এই নিষেধাজ্ঞা। মুম্বাইত বলৱৎ হ'ব এই নিয়ম। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। দুদিনীয়া ভ্ৰমণসূচী লৈ আজি অসমত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বৃহস্পতিবাৰে সন্ধিয়া অসমত উপস্থিত হৈ নিশাটো ডিব্ৰুগড়ত থাকিব শ্বাহ। ৩০ জানুৱাৰীত তেওঁ নতুন বিধানসভা কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।